যেহেতু আজি মুখ্যমন্ত্রী দীর্ঘদিন আমি দাবি করে আহিছোঁ যেহেতু আমার খাদ্যপ্রিয় দাবি আছে অতি শীঘ্র এতিয়ালৈকে আমার পূরণ নকৰে আজি আদিবাসীর যি পার্মানেন্ট এটা ইস্যু পৰীক্ষা কৰিব পাৰে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বাধ্য হৈছোঁ কলা পতাকা দেখাবৰ কাৰণে কিয়নো মুখ্যমন্ত্রী ডাঙৰীয়াই আজি কৈছিল আদিবাসীসকলক মানে 90% আদিবাসীর মানে কাম হিষ্ট্রি কাম হৈ গৈছে বুলি কৈছে কিন্তু ক'ত গ'ল 10% ক'ত ৰাখিছে আমাক লাগিবই উত্তৰ আমাৰ যি 5 কেজি দাবী কৰিছে আমাৰ এই উত্তৰৰ প্ৰশ্নৰ উত্তৰ আমাক দিব লাগিব নহ'লে তাৰ পৰিণাম ভুগিবলৈ য'ত মুখ্যমন্ত্ৰী যাব তাতে আমাৰ এইটো কলা পতাকা হ'ব হয় নাই আমাৰ অধিকাৰ আমাক লাগিবই অসমত সকলো জনগোষ্ঠী ভাগ দিলে চবকে দিলে এতিয়া আদিবাসীৰ ভাগ লাগিব হয় নাই এই ভাগটো ক'ত থৈছে অসম গোটেই ভাগ কৰি চব জনগোষ্ঠী শেষ কৰিলে কিন্তু আদিবাসী ভাগ লাগিব কিয়নো আদিবাসীক বিভিন্ন সময়ত অত্যাচার করা হয়েছে কিন্তু এই তারিখত আলোচনা হয়ে থাকিব কিন্তু এই তারিখ সমাধান নহলে এটা যদি মুখ্যমন্ত্রী আমার 7টা প্রশ্নের উত্তর দিব পারে তেতিয়া আমি মানি লম কিয়নো ইলেকশন আগ মুহূর্তত খালি বৈঠক রাখি থাকে কিন্তু সঁচাকৈ যদি খোজ কাপ নাই হেমন্ত শৰ্মাক তাত মুখ্যমন্ত্রী পদ ত্যাগ কৰক কিয়নো আদিবাসীক সমস্যাটো কিমানবাৰ বুজাব লাগিব হেমন্ত চৰকাৰে বুজি নাপায় নেকি বিশ্ব শৰ্মা ডাঙৰীয়াই কিয়নো কোনটো ভাষাত বুজাম আমি আমার দাবি হয়েছে ভারতবর্ষ যেটা আমার ফান্ডামেন্টাল রাইট হয় যেটো মানে আমার সাংবিধানিক অধিকার এইটো বিচাৰিছোঁ আজি হেমন্তৰ ঘৰ পৰা সম্পত্তি বিচৰা নাই কিয়নো আমার অধিকার হয় আমার বেদ অফ বার্থ রাইট হয় এইটো আমার এসটিটো কিন্তু আমার এসটিটো দিয়া নাই আমি কাস্ট সার্টিফিকেট বিচাৰিছোঁ আজি আমার কাস্ট সার্টিফিকেট যেটো আমি বিচাৰিছোঁ ক্ষুদ্ৰভাৱে এইটো দিব পৰা নাই কিয় সিম্পল সাধাৰণ কাম এটা কৰি দিব পৰা নাই আমাৰ ওৰাং মুণ্ডা সদৰ খাৰিয়া যি কল বিল আছোঁ এনেকৈ আমাৰ জাতিটো লাগে আইডেণ্টিফাই আমাৰ এই সাৰাজনী কৃষি বনাই ৰাখিছে আৰু অসমৰ আদিবাসীক ৰাজহাড় ভাঙি থৈছে আৰু ইয়াতে বেপাৰ চলাই আছে সুকীয়া দেৱীছে হেমন্ত বিশ্ব শৰ্মাক কিয়নো এই আন্দোলন হৈয়ে থাকিব যেতিয়ালৈকে আমাৰ ইস্যু পূৰণ হয় ইয়াৰ প্ৰশ্ন উত্তৰ দিব লাগিব আৰু আমাৰ সংঘাত কিন্তু এবাৰ আমাৰ যে পাই নেতাবিলাকৰ লগত বাগিচা গাঁও অঞ্চল যেতিয়া বিজেপি চৰকাৰ মানুহ সোমাই এই প্ৰশ্ন উত্তৰ দিব তেতিয়া আহিব নহ'লে ইয়াৰ পৰিণাম ভুগিব লাগিব কিয়নো হেমন্ত বিশ্ব শৰ্মাই কৈছিলে আদিবাসীৰ বা বিজেপি চৰকাৰ কৈছিলে সবকা সাথ সবকা বিকাশ ক'ত বিকাশ হৈছে আদিবাসীৰ বিকাশ হৈছে আজি চাওক 96ত যিবিলাক ইমান ডাঙৰ ঘটনা ঘটি গোষ্ঠী সংঘৰ্ষ হ'ল সেইবিলাক মানুহ আজি পুনৰ সংস্থাপন পোৱা নাই আজি খনাটি শিবিৰত আছে সেইবিলাক কোনদিনা হ'ব আপুনি এক বিকাশৰ কথা কয় আপুনি যাই চাই আহক আজি বিডিসি অঞ্চল চাওক চিৰাঙত যাওক কুগায়ত যাওক আজি খনাটি শিবিৰত আছে মানুহৰ আজি মানুহে এচি ৰুমত থাকিছে এক গুৰু গাহৰি গুৰা যেনেকৈ আমাৰ মানুহ আদিবাসীবিলাক বসবাস কৰিছে লাজ লাগিব লাগিছে হেমন্ত বিশ্ব শৰ্মাক আৰু এই সবকা সাথ সবকা বিকাশ কৰিব আজি চাহ বাগিচাত আহিছে আৰু এই যে ব্লেকমেইল কৰি ভোট ল'বৰ কাৰণে যি মানে আজি আহিছে হেমন্ত বিশ্ব শৰ্মা আমি খুকিয়াই দিব বিচাৰিছোঁ যিহেতু আপুনি 5,000কে পইচা বা 10,000কে পইচা দিছে আপোনাৰ ঘৰ সম্পত্তি দিয়া নাই আমাৰ ভাগ লাগিব আমি বিচৰা বস্তুটো লাগিব আমাক আজি আছাই আৰু আদিবাসী কি বিচাৰিছে চাই লওক ইয়াত লিখা আছে ইয়াৰ উত্তৰ লাগিব হয় নে ৰাইট উত্তৰ আমাক দিব লাগিব নহ'লে ইয়াৰ কিন্তু পৰিণাম ভুগিবই লাগিব আৰু পাৰি এটা বোলাকে এইবাৰ বিজিক লৈ গাঁৱত বাগিচা প্ৰচাৰ কৰে তাক কিন্তু একদম জবাবদিহি হ'ব লাগিব গতিকে আমি হেমন্ত বিশ্ব শৰ্মাক খুকিয়াই দিছোঁ এই আন্দোলন হৈ থাকিব আমাৰ পথিং কাৰ্য হৈ চলি থাকিব গতিকে চৰকাৰক আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ যেতিয়ালৈকে নকৰে কিন্তু ইয়াৰ পৰিণাম ভুগিবলৈ হেমন্ত য'ত যাব তাতে আমি ইয়াত প্ৰতিবাদ কৰিম কিন্তু